নমস্কাৰ বন্ধু বান্ধৱীসকল। কোনখন জিলা বাছনি কৰিলে চাকৰি পাবলৈ সক্ষম হ'ব LP টিচাৰত, আৰু LP টিচাৰৰ কাট অফ কিমান যাব আৰু কোনখন জিলাত কিমান কাট অফ যাব আৰু কোনখন জিলাৰ কাৰণে আপোনাৰ যিটো টোটেল মাৰ্ক, সেই মাৰ্কৰ অনুযায়ী আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপুনি LP টিচাৰত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু URত 60%ৰ যিসকলৰ তলত আছে সেইসকলে কোনখন জিলা বাছনি কৰিলে চাকৰিটো পাবলৈ চান্স আছে ধৰণৰ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানে যে বৰ্তমান যিহেতু 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ যিহেতু LP বা UP টিচাৰৰ এপ্লাই এডভাৰ্টাইজ যিহেতু মুকলি কৰিছে, এডভাৰ্টাইজ চলি আছে। আৰু বহুতৰ মনত প্ৰশ্ন উদয় হৈ আছে যে যিহেতু বিভিন্ন জিলাত বিভিন্ন পোষ্ট, কোনোবা জিলাত URত বেছি পোষ্ট আছে, কোনোবা জিলাত নাই। নিজৰ গৃহ জিলাত হয়তো URৰ পোষ্ট কম আছে। বহুতে ভাবি আছে যিহেতু 3খনকৈ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰিব। আৰু বাকী OBC হওক বা SC ST তেওঁলোকৰ কাৰণেও মই এটা ভিডিঅ' লৈ আহিছোঁ, বিশেষকৈ UR সকলৰখিনিৰ ক্ষেত্ৰত। আৰু যিখিনি OBC আছে, SC আছে, ST আছে, তেওঁলোকৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ। তেওঁলোকে কোনখন জিলা চিলেক্ট কৰিলে চাকৰি পোৱাৰ সম্ভাৱনা আছে। আপোনালোকে এইখন মই স্ক্ৰীণত দেখুৱাইছোঁ, যিহেতু গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এইখন তালিকা, এডভাৰ্টাইজমেণ্টৰ যিটো ভেকেঞ্চি ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিৰ এখন তালিকা আপোনালোকৰ আগত দিছোঁ। আপোনালোকে এইখন হয়তো তালিকাটো পাইছে আৰু বহুতো হয়তো এপ্লাই কৰিছে, বা যিসকলে এপ্লাই কৰা নাই ক'ত চান্স আছে, মই সবিশেষ তথ্য বিশ্লেষণ লৈ আহিছোঁ, সঠিক তথ্য লৈ। প্ৰথমতে বৰপেটাত 11 আছে, টোটেল আছে 54, বহুত কম পোষ্ট আছে। বঙাইগাঁৱতো কম পোষ্ট আছে, অৰ্থাৎ নামনি অসমত বহুত কম পোষ্ট আছে। বিশেষকৈ বেছি পোষ্ট আছে লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, নগাঁও, বেছি পোষ্ট আছে। স্ক্ৰীণত দেখুওৱা ধৰণে যিসকলৰ URত বেছি আছে 67, OBC 63, SC 59 বা ST P হওক বা H হওক 56 আছে। তেওঁলোকে এইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবৰ কাৰণে মই এটা মোৰ চেনেলৰ ফালৰ পৰা এটা এনালাইচিছ কৰিছোঁ। বৰপেটা, বঙাইগাঁও, যোৰহাট, নলবাৰী যিসকলৰ কাট অফ বেছি আছে। তাৰপিছত আছে URত যদি 65 আছে, OBC 61, SC 58 বা ST লাইনৰ 55, তেওঁলোকে এইকেইখন ডিষ্ট্ৰিক্ট এপ্লাই কৰিব পাৰে, চান্স আছে। মোৰ ফালৰ পৰা এনালাইচিছ কৰিছোঁ, এইটো নট অফিচিয়েল। নগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, গোলাঘাট। নগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, গোলাঘাট যিসকলৰ URত 65 টোটেলটো আছে, OBCত 61, SC 58 বা STP বা STH হওক 55 বা 54, তেওঁলোকে এইকেইখন ডিষ্ট্ৰিক্ট সুৰক্ষিত হ'ব। এইটো আপোনালোকৰ নিজৰ কথা, বাকী আপোনালোকে কোনখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰে। কিন্তু মোৰ ফালৰ পৰা এনালাইচিছ কৰি যিটো পাইছোঁ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, দৰং, গোলাঘাট এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ এইখিনি মাৰ্ক থাকিলে চাকৰি পোৱাটো প্ৰায় 99% গেৰেণ্টি। তাৰপিছত আহিছোঁ URত যিসকলৰ 62, OBC 59, SC 56 বা STP বা H 54, 53 থাকিব, তেওঁলোকে ডিব্ৰুগড়, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া। ডিব্ৰুগড়, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি পাবলৈ সক্ষম। হয়তো আৰু 2-এখন ডিষ্ট্ৰিক্টত হয়তো তেনেকুৱা ধৰণৰ মাৰ্ক পালেও পাব, কিন্তু মোৰ ফালৰ পৰা এইকেইখন ডিষ্ট্ৰিক্ট এটা মানে আপোনালোকক এটা বুজোৱাৰ কাৰণে মই এইটো এটা এনালাইচিছ কৰি পাইছোঁ। এনেকুৱা নহয় যে এইখিনি মাৰ্ক থাকিলে বেলেগ ডিষ্ট্ৰিক্টতো কৰিব নোৱাৰিব, পাৰিব। আৰু যিসকল URত 67, OBC 63, SC 59, STP 56, অৰ্থাৎ যথেষ্ট মাৰ্ক আছে, তেওঁলোকে এইখন ডিষ্ট্ৰিক্ট, কাৰণ এইকেইখন ডিষ্ট্ৰিক্টত চাই যদি পোষ্ট বহুত কম আছে, বৰপেটা, বঙাইগাঁও, যোৰহাট, নলবাৰী 4খন ডিষ্ট্ৰিক্টতে পোষ্ট URে হওক বা OBC হওক বা SC বহুত পোষ্ট কম আছে। সেইকাৰণে মই কাট অফটো অলপ বঢ়াই দি এইকেইখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ কৈছোঁ, যদি আপোনালোকে মন আছে। আৰু এইসকলে যাৰ মাৰ্ক বেছি আছে তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰিব। মই জাষ্ট এটা কৈছোঁৱেই, মই যিটো দেখুৱাইছিলোঁ ইয়াৰ আগৰটো, য'ত হায়েষ্ট মাৰ্কবিলাক আছে তাত আপোনালোকে প্ৰতিখন ডিষ্ট্ৰিক্টতে প্ৰায় আপোনালোকে নিজৰ মতে চিলেক্ট কৰিব পাৰিব। কিন্তু মই জাষ্ট এটা কৈছোঁ, কাৰণ নামনি অসমত পোষ্ট যিহেতু কম আছে, উজনি অসমত বেছি আছে, গতিকে URত
62, OBC 59, SC 56, STP 54 সকলে ডিব্ৰুগড়, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে চেষ্টা কৰিব পাৰিব, কিন্তু এইকেইখন ডিষ্ট্ৰিক্ট মই এটা এনালাইচিছ কৰি মোৰ ফালৰ পৰা পাইছোঁ। তাৰপিছত আপোনালোকে পুনৰ মই লিষ্টখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে যদি লিষ্টখনত চাই, গোলাঘাটত 101টা আছে URৰ, টোটেলটো আপোনালোকে স্ক্ৰীনত দেখি আছে। ডিব্ৰুগড়তো আছে, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া, হায়েষ্ট এইবিলাক পোষ্ট আছে। টোটেলে হওক বা URৰ ক্ষেত্ৰতে হওক পোষ্ট কম আছে। নামনি অসমৰ বৰপেটা, বঙাইগাঁও, দৰং আছে, পোষ্ট কম আছে। মাজুলীতো পোষ্ট কম আছে। চাউথ চালমাৰাতো পোষ্ট কম আছে। দৌৰাটোতো পোষ্ট কম আছে। ধুবুৰীত 76 আছে। সাধাৰণতে ধুবুৰীত কাট অফ কম যায়। ইয়াৰ পাছত মই যিসকলৰ 60%ৰ ডাউন আছে, URতে হওক, OBC 56, SC 54, STP 51 বা জেনেৰেলৰ 58 বা 57, তেওঁলোকে এইকেইখন ডিষ্ট্ৰিক্ট সাধাৰণতে ধুবুৰীত যিহেতু কাট অফ কম যায়, চাউথ চালমাৰাই হওক, মাজুলীতো যিহেতু তাত ST, গতিকে তাত হয়তো URসকলে তাত এপ্লাই কৰিবলৈ পাৰে, যিসকলৰ 60%ৰ কম আছে। ধেমাজিয়ে হওক, তিনিচুকীয়াতো যিহেতু পোষ্ট বেছি আছে, 107টা আছে URৰ, টোটেলো কিবা আছে পোষ্ট। গতিকে যিসকলৰ নাভাবিব যে 60%ত বহুতৰ চিন্তনীয় হৈ আছে যে আমাৰ 60 ডাউন আছে, 59 আছে, 58 আছে, 56 আছে, আমি এপ্লাই কোনখন ডিষ্ট্ৰিক্টত কৰিম, ক'ত কৰিলে আমাৰ সুৰক্ষিত হ'ব, তেওঁলোকৰ কাৰণে মই এটা কেইখনমান ডিষ্ট্ৰিক্ট মই আপোনালোকৰ স্ক্ৰীনত দিছোঁ: ধুবুৰী, চাউথ চালমাৰা, মাজুলী, ধেমাজি, তিনিচুকীয়া। ইয়াৰ উপৰিও আপোনালোকে হয়তো বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰে। এনেকুৱা নহয় যে এইকেইখন ডিষ্ট্ৰিক্টতে তিনিখন চিলেক্ট কৰি ল'ব। বেলেগ আপোনালোকৰ যদি তেনেকুৱা যদি আপোনালোকৰ এনালাইচিছ কৰি পাইছে, জাষ্ট এইটো মোৰ চেনেলৰ ফালৰ পৰা এটা এনালাইচিছ আছিল, কাৰণ বহুতেই কৈ আছিল আপোনালোকে কাট অফ এখন ক'ত কি ডিষ্ট্ৰিক্টৰ কাৰণে যাব এটা ভিডিঅ' বনাবলৈ ৰিকুৱেষ্ট কৰিছিল, আৰু মই এটা মোৰ ফালৰ পৰা এনালাইচিছ কৰি গৈছোঁ। পৰৱৰ্তী পুনৰ ভিডিঅ' বনাম কাট অফৰ ওপৰত। আপোনালোকে এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লিষ্টখন দেখিছে আপোনালোকে, সেইটো বৰ্তমান বহুতে এপ্লাই কৰি আছে। মই জাষ্ট মোৰ চেনেলৰ পৰা এটা এনালাইচিছ কৰিছোঁ। 60% যিসকলৰ তলত আছে, URয়ে হওক বা SC হওক, ST হওক বা OBC হওক, তেওঁলোকে নাভাবিব যে আপোনালোকে চাকৰিটো নাপাব। আপোনালোকেও চাকৰি পাই যাব পাৰে। কাৰণ বৰ্তমান যিহেতু NISৰ DLEDৰ সকলে এপ্লাই কৰিব পৰা নাই, তেওঁলোককো এটা সুবিধা দিব লাগে, কিন্তু এইটো যিহেতু সুপ্ৰিম কোৰ্টৰ ওপৰত আছে। বাকী এইবাৰ যিহেতু BED সকলেও এপ্লাই কৰিব নোৱাৰে LPত, গতিকে অলপ চান্স আছে। পৰৱৰ্তী ভিডিঅ' বনাম। ভিডিঅ'টো একেলগে চাবৰ বাবে বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, সকলো ধৰণৰ ন'টিফিকেশ্যন পাই থাকিব।